নমস্কাৰ বন্ধুসকল, কেনেকুৱা আছে? নিশ্চয় সকলে ভালে আছে। তো ফ্ৰেণ্ডসকল, জিঅ' টেকিং কৰা ঘৰৰ যিসকলে জিঅ' টেকিং কৰিছে সিহঁতৰ এতিয়া ভেৰিফিকেশ্যন আৰম্ভ হ'ব। আপোনালোকৰ সম্পূৰ্ণ তথ্য মই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ক'ম। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব আৰু যদি নতুন ভিজিট কৰিছে অসম জয় ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তো বন্ধুসকল, আপোনালোকে জানে যে 9 ডিচেম্বৰ যিটো প্ৰগ্ৰাম হৈছিলে প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনি, CM ছাৰে, হিমন্ত বিশ্ব শৰ্মা ছাৰে আৰু ৰঞ্জিত দাস ছাৰে ডাঙৰীয়াই এই 9 ডিচেম্বৰত যিসকলৰ টকা হোল্ড কৰি ৰাখিছিলে, থাৰ্ড কিস্তি সেকেন্ড কিস্তি, সিহঁতক 9 ডিচেম্বৰত টকাখিনি দিছে। ইতিমধ্যে ঘৰৰ টকা বহুতে লাভ কৰিছে। 3,84,00,000 মান ঘৰ পাইছে অসমৰ। তো এতিয়া যিসকলে এপ্লাই কৰিছিলে 2025ত নতুনকৈ এপ্লাই কৰিছিলে সিহঁতক এতিয়া ভেৰিফিকেশ্যন কৰিব, কাৰণ ভেৰিফিকেশ্যন হোৱাৰ পিছত সিহঁতৰ টকা লাভ কৰিব পাৰিব। ভেৰিফিকেশ্যন কেতিয়া হ'ব? ভেৰিফিকেশ্যন বৰ্তমান এতিয়া চলি আছে, আৰম্ভ হৈছে। আপোনালোকৰ ডিষ্ট্ৰিক্টত হৈছে নে হোৱা নাই আপোনালোকে কমেণ্টত জনাব। আপোনালোকে জানে কেইদিনমান আগতে নিউজ চেনেলত মন্ত্ৰী ৰঞ্জিত দাস ছাৰে ডাঙৰীয়াই কৈছে যিসকলৰ কেঁচা ঘৰ আছে সিহঁতক আমি ঘৰ দিম, এনেকুৱাকৈ কৈছিলে। তো আপোনালোকক কৈছোঁ যে আপোনালোকে যদি কেঁচা ঘৰ আছে তেন্তে আপোনালোকে ঘৰ লাভ কৰিব, কাৰণ জিঅ' টেগিং যেতিয়া হ'ব তেতিয়া আপোনালোকৰ ভেৰিফিকেশ্যন হ'ব। আপোনালোকে জিঅ' টেগিং কেনেকুৱাকৈ কৰিব, জিঅ' টেগিং বাবে মই এটা ভিডিঅ' বনাই ৰাখিছোঁ, এই ভিডিঅ'টো চাব। যদি আপোনালোকে জিঅ' টেগ কৰা নাই তেন্তে মোবাইলৰ জৰিয়তে জিঅ' টেগিং কৰিব পাৰিব। আৰু আপোনালোকে যদি মোবাইলত জিঅ' টেগিং কৰিব নোৱাৰে তেন্তে জীৱিকা সখীৰ পৰা কমিটিৰ পৰা মানুহ আহিব, নতুবা মিউনিচিপালিটি, যদি আপোনালোকে টাউনত বসবাস কৰে মিউনিচিপালিটিৰ পৰা মানুহ আহি কৰি দিব জিঅ' টেগিং। আৰু আপোনালোকে যদি গাঁও অঞ্চলত বাস কৰে তেন্তে গাঁও পঞ্চায়তৰ পৰা আপোনালোকৰ ঘৰত আহি জিঅ' টেগিং কৰি দিব। আৰু ঘৰত আহি আপোনালোকৰ ভেৰিফিকেশ্যন হ'ব যে আপুনি ক'ত বাস কৰি আছে, কেঁচা ঘৰ নে পকী ঘৰ। যদি পকী ঘৰ থাকে তেতিয়াহ'লে আপোনালোকে ঘৰৰ টকা লাভ কৰিব নোৱাৰিব। ইতিমধ্যে বহুতৰে নাম কটা যাব যদি পকী ঘৰ থাকে। মন্ত্ৰী ৰঞ্জিত দাস ছাৰে ডাঙৰীয়াই কৈছে যদি আপোনালোকৰ পকী ঘৰ থাকে তেন্তে আপোনালোকে ঘৰৰ টকা নাপাব। অকল কেঁচা ঘৰ থকা মানুহে ঘৰৰ টকা লাভ কৰিব পাৰিব। যিসকলে এপ্লাই কৰিছে সিহঁতৰ ভেৰিফিকেশ্যন হ'ব, আৰু ভেৰিফিকেশ্যন পিছত জিঅ' টেগিং এইবিলাক সকলোখিনি পদ্ধতি প্ৰচেছ হ'ব। প্ৰচেছ হোৱাৰ পিছত তাৰপিছত আপোনালোকে টকাখিনি লাভ কৰিব পাৰিব, কাৰণ গভৰ্ণমেণ্টৰ কাম অকণমান সময় লাগিবই। এতিয়া আপোনালোকে এপ্লাই কৰিছে অনলাইনত এপ্লাই কৰাৰ পিছত আপোনালোকৰ ভেৰিফিকেশ্যন হ'ব। ভেৰিফিকেশ্যন হোৱাৰ পিছত জিঅ' টেগ হ'ব। তাৰপিছত আপোনালোকৰ ঘৰত আহি চাব সিহঁতে যে কেঁচা ঘৰ নে পকী ঘৰ আছে, তাৰপিছত ক'ত ঘৰ বনাব সেই লোকেশ্যনটো চাব, মানে কিমানখিনি ঠাইত ঘৰ হ'ব এইটো চাব। তাৰপিছতহে এইবিলাক প্ৰচেছ সম্পূৰ্ণ ক্লিয়াৰ কৰাৰ পিছত তাৰপিছত আপোনালোকে ৱেইট কৰিব লাগিব, তাৰপিছতে আপোনালোকে টকাখিনি লাভ কৰিব পাৰিব। তো বহুতৰে জিঅ' টেগ হৈ গৈছে, বহুতৰে ভেৰিফিকেশ্যন হৈছে, আৰু কিছুমানৰ এতিয়ালৈকে হোৱা নাই, কিন্তু হৈ যাব। আপোনালোকে কেইটামান দিন ৱেইট কৰক। যদি আপোনালোকৰ ডিষ্ট্ৰিক্টত ভেৰিফিকেশ্যন হোৱা নাই হৈ যাব। ইতিমধ্যে ভেৰিফিকেশ্যন প্ৰচেছ চলি আছে। আৰু আপোনালোকে এটা কথা কৈছোঁ, যদি আপোনালোকে জিঅ' টেগিং কৰা নাই, জিঅ' টেগ কৰিব যদি নোৱাৰে আপোনালোকে নিজে মোবাইলত, তেতিয়াহ'লে আপোনালোকে মিউনিচিপালিটি, যদি টাউনত বসবাস কৰে মিউনিচিপালিটি অফিচত গৈ এবাৰ খবৰ লওক, আৰু যদি গাঁৱত বসবাস কৰে আপোনালোকে গাঁও পঞ্চায়ত গৈ এবাৰ খবৰটো লওক, যে সকলোক কওক যে আমি জিঅ' টেগ কৰা নাই, জিঅ' টেগটো কৰি দিয়ক, সিহঁতে কৰি দিব। আৰু ফ্ৰেণ্ডসকল, এইটো ইম্পৰ্টেণ্ট কথা যে আপোনালোকে যদি কেঁচা ঘৰ থাকে তেতিয়াহ'লে ঘৰৰ টকা লাভ কৰিব পাৰিব। তো আপোনালোকে চাইছে যে 9 ডিচেম্বৰত বহুতৰ একাউণ্টত টকা সোমাইছে, ঘৰৰ টকা। কিছুমান ছেকেণ্ড কিস্তি, থাৰ্ড কিস্তি, আৰু কিছুমানে নতুন এপ্লাই কৰা হওঁতেও টকাখিনি লাভ কৰিব পাইছে। কিয়নো পাইছে? কাৰণ সিহঁতৰ ডিষ্ট্ৰিক্টৰ আগৰ টকাখিনি ক্লিয়াৰ কৰি দিছে, সেইবাবে সিহঁতে নতুন এপ্লাই কৰা হিতাধিকাৰৰ টকাখিনি লাভ কৰিব পাইছে। আৰু পুৰণি যিসকলে আছে সিহঁতে ছেকেণ্ড কিস্তি, থাৰ্ড কিস্তি পোৱা নাছিলে, সেই টকাখিনিও লাভ কৰিব পাইছে। তো 3,84,00,000 মান মানে ঘৰ দিয়া হৈছে, আৰু ঘৰ দিব। কাৰণ এতিয়া আপোনালোকে জানে যে মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াই কৈছে যে যিসকলে ঘৰৰ এপ্লাই কৰিছে সিহঁতক আমি ঘৰ আকৌ দিম। যদি কেঁচা ঘৰ থকা মানুহ আছে, যদি কেঁচা ঘৰত বসবাস কৰে তেতিয়াহ'লে আপোনালোকে ঘৰ নিশ্চয় লাভ কৰিব পাৰিব। ধৰক ফেব্ৰুৱাৰী মাৰ্চৰ পিনে আপোনালোকৰ এটা গুড নিউজ আহিব পাৰে, কাৰণ ভোট আহি আছে। এপ্ৰিল মাহৰ আগতে এইবিলাক কাম শেষ কৰাৰ প্ৰচেছ চলি আছে। তো এইটোৱে ক'ম যে আপোনালোকে কেইটামান দিন ৱেইট কৰক। এইটো জানুৱাৰী মাহ, আৰু 2 মাহমান ৱেইট কৰক। 2 মাহৰ ভিতৰতে আপোনালোকে এটা ভাল খবৰ লাভ কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল, আপুনি যদি এই প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ বাবে অনলাইনত এপ্লাই কৰিছিলে আৰু যদি জিঅ' টেগিং কৰিছিলে তেন্তে কেইটামান দিন ৱেইট কৰক। আৰু ভেৰিফিকেশ্যন চলি আছে, এতিয়া ভেৰিফিকেশ্যন প্ৰচেছ চলি আছে। ভেৰিফিকেশ্যন হৈ যোৱাৰ পিছত তাৰপিছত আপোনালোকে এটা ভাল খবৰ লাভ কৰিব পাৰিব। ফ্ৰেণ্ডসকল, এইটোৱে আছিল আজিৰ ভিডিঅ'। যদি ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।